নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জুন। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। ৰুজ আলীৰ বাসগৃহত চলোৱা হ'ব পাৰে বুলডজাৰ। যিকোনো মুহূৰ্তত ভাঙি দিয়া হ'ব পাৰে জ্ঞাতক ৰুজ আলীৰ ঘৰ। ইতিমধ্যে শ শ প্ৰতিবাদকাৰীয়ে ঘেৰি ৰাখিছে লাভ জেহাদীৰ গড়টো। অধিক আৰক্ষী ৰেপিড একশ্যন ফ'ৰ্চ নমাই দিয়া হৈছে নলবাৰীত। গড় এৰি পলায়ন কৰিছে ৰুজ আলীৰ পৰিয়াল। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ ৰাজীৱ ভৱনত আকৌ প্ৰচণ্ড কাজিয়া। নুৰুল হুদাৰ উপস্থিতিত দুই ফৈদৰ ভয়ংকৰ মাৰপিট। বিন্নাকান্দি সমষ্টিত কিয় প্ৰয়াস্ত হৈছিল তাক লৈ চলি আছিল পৰ্যালোচনা সভা। বিন্নাকান্দি সমষ্টিত কংগ্ৰেছে কিয় প্ৰাৰ্থিত্ব দিয়া নাছিল ইয়াক লৈ হৈছিল বিতৰ্ক। নুৰুল হুদাৰ বাহনত আক্ৰমণ কৰি খেদি পঠিয়াই কংগ্ৰেছ কৰ্মীয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে লাভ জেহাদীৰ টেং ভাঙি দিয়া হ'ব। কথামতে কাম কৰিছে চৰকাৰে। হিন্দু যুৱতী মহিলাৰ সৈতে লাভ জেহাদ কৰিলে ভুগিব লাগিব পৰিণাম। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত অধিক কঠোৰ আৰক্ষী। গুৰুত্বৰ অপৰাধত শাস্তি হ'ব গুৰুত্বৰ। নতুন চৰকাৰ গঠনৰ পাছতে ৰাজ্যত 5টাকৈ এনকাউণ্টাৰ। ড্ৰাগছ ব্যৱসায়ী, ধৰ্ষণকাৰী, ডকাইত সাৰি যোৱা নাই কোনো। আৰক্ষীক চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত গৰজিছে আৰক্ষীৰ বন্দুক। হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা ৰজ আলীৰ পৰিয়াল এগৰীয়া। মুছলমান সমাজে জ্ঞাতক ৰজ আলীৰ বিৰুদ্ধে লৈছে ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাই আছো জানাজা সম্পূৰ্ণ অনুষ্ঠানত ভাগ নলয় গাঁওবাসীয়ে। কালাকুছি গাঁওবাসীয়ে কুলংগাৰ ৰজৰ বিৰুদ্ধে হ'ল একত্ৰিত। ৰজ আলীৰ ভয়ংকৰ কাণ্ডৰ পাছতে পলায়ন কৰিছে ইতিমধ্যে পিতৃ মাতৃসহ পৰিয়ালৰ। প্ৰচণ্ড তলা লগাই বৰ্তমান পৰ্যন্ত নিৰুদ্দেশ পৰিয়ালটো। ইতিমধ্যে ৰজৰ মৃতদেহ বৰ্তমান পৰ্যন্ত চমজাই দিয়া নাই আৰক্ষীয়ে। ৰজৰ মৃতদেহ অজ্ঞাত স্থানত ৰাখিছে নলবাৰী আৰক্ষীয়ে। চিকিৎসালয়লৈ অনা হোৱা নাই জ্ঞাতক ৰজ আলীৰ দেহ। মুছলমান সমাজে জ্ঞাতক ৰজ আলীৰ বিৰুদ্ধে লৈছে ডাঙৰ সিদ্ধান্ত। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নোৱাগাঁৱৰ শৈবৰ গাঁৱত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। যোৱা সোমবাৰে নিশা শৈবৰগাঁও আৰক্ষীয়ে কদমতলাত অভিযান চলাই ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ এগৰাকী মহিলাৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। ধৃত মহিলাগৰাকীৰ নাম হৈছে তছলিমা খাতুন বুলি জানিব পৰা গৈছে। ইফালে ধৃত মহিলাৰ ড্ৰাগছ সৰবৰাহকাৰীগৰাকীয়ে বহু দিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি অঞ্চলটোত ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে কাছাৰ আৰক্ষীৰ অভিযান। সোমবাৰে কাছাৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কালাইন থানা এলেকাৰ গুমৰাত অভিযান তালাচী চলাই বুজন পৰিমাণৰ হিৰ'ইন জব্দ কৰিছে। অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলৰ নেতৃত্বত কালাইন আৰক্ষীৰ এটা দলে 6টা নম্বৰ শিলচৰ শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান। আৰু কালাইন দিশৰ পৰা মেঘালয় অভিমুখী এখন মাৰুতি বেলনা বাহনত তালাচী চলাই আৰক্ষীয়ে 22টাকৈ হিৰ'ইন ভৰ্তি চাবোনৰ বাকচ